গুৱাহাটীত একেবাৰে উঠাই দিয়া নহয় লকডাউন। সোমবাৰৰ পৰা আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া। লগতে গুৱাহাটীৰ বেচৰকাৰী চৰকাৰী সকলো প্ৰতিষ্ঠান ব্যৱসায়িক প্ৰতিষ্ঠান সকলোৰে কোভিড পৰীক্ষা কৰা হ'ব বাধ্যতামূলক কৰা হৈছে। কেৱল গুৱাহাটীতে নহয় সমগ্ৰ অসম ধৰি এই পদক্ষেপসমূহ গ্ৰহণ কৰা হ'ব। ব্যক্তিগত চিকিৎসালয়ৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হ'ব, কাৰণ ব্যক্তিগত চিকিৎসালয় কিবা কাৰণত যদি কোভিড-19ৰ হটস্পট ৰূপে পৰিগণিত হ'ব ধৰে তেনেহ'লে ই হ'ব সামগ্ৰিকভাৱে সমাজৰ বাবে এক ভয়ংকৰ। লগতে প্লাজমা থেৰাপিৰ কথাও ক'লে আজি স্বাস্থ্যমন্ত্ৰীয়ে। এই সকলো বিষয় আপোনালোকৰ বাবে লৈ আহিম। পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে চিকিৎসক থাকিব, আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক থাকিব, আন বহুকেইগৰাকী লোক থাকিব। প্ৰথমটো খবৰ আপোনালোকক জনাই ল'ব বিচাৰিছোঁ যে গুৱাহাটী মহানগৰীত একেবাৰে লকডাউন উঠাই দিয়া নহয়। সোমবাৰৰ পৰা আৰম্ভ হ'ব আনলক প্ৰক্ৰিয়া। সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা ঘোষণা কৰিছে। আগষ্ট মাহে আৰু অধিক বিপদ কঢ়িয়াই অনাৰো আশংকা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। আমি স্বাস্থ্যমন্ত্ৰীৰ এই ভাষ্য আপোনালোকক শুনাম। কি ক'লে হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে আগবঢ়াই লৈছোঁ। আৰু গুৱাহাটীত যেতিয়া আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, দোকানত কাম কৰা ব্যক্তি, তেওঁলোকৰ কৰ্মচাৰী, কাৰ্যালয়ত অফিচত অহা ব্যক্তি এখেতসকলে বাধ্যতামূলকভাৱে কোভিড টেষ্ট কৰিব লাগিব। গতিকে ব্যৱসায় বাণিজ্যিক প্ৰতিষ্ঠানৰ লগত জড়িত মালিক শ্ৰমিকসকলে আৰু চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত অহা কৰ্মচাৰীসকলে তেওঁলোকে কোভিড-19 পৰীক্ষাৰ সন্মুখীন হ'ব লাগিব। যদিহে বিগত 2 মাহ বা এমাহত তেওঁলোকে কোভিড-19 পৰীক্ষা কৰা নাই। আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব। একেকোবে লকটো আনলক হৈ নাযায়। আনলক 1 হ'ব। তাত কিছু মুখ্য সচিবে দিব নটিফিকেশ্যন। আজি আমি হেল্থ ডিপাৰ্টমেণ্টৰ পৰা আমাৰ ভিউ দিম। স্বাভাৱিকতে আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, কিন্তু একেলগে গোটেইখন খুলি নাযায়, গ্ৰেজুৱেলি খুলিব। আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, একেলগে কিন্তু সকলো খোল নাখায়, গ্ৰেজুৱেলি খুলিব বুলি আজি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে। আৰু মুখ্য সচিবে এই সন্দৰ্ভত পৰৱৰ্তী নিৰ্দেশনা জাৰি কৰিব। কিন্তু প্ৰথমটো বিষয়, চৰকাৰী বেচৰকাৰী প্ৰতিষ্ঠান, ব্যৱসায়িক কেন্দ্ৰ, দোকান পোহাৰত কাম কৰা কৰ্মচাৰী বা দোকানৰ মালিক, ব্যৱসায়িক কেন্দ্ৰৰ মালিক সকলোৱে কোভিড পৰীক্ষা কৰিব লাগিব, বাধ্যতামূলক কৰা হৈছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে এই ঘোষণা কৰিছে। এই সন্দৰ্ভতে অধিক জনাব আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক ঋত্বিক কৌশিকে। ঋত্বিক, পোনপটীয়া সম্প্ৰচাৰত আপোনাৰ কাষলৈ গৈছোঁ। পৰীক্ষা এতিয়া সকলোৱে কৰিব লাগিব, চৰকাৰীয়ে হওক বেচৰকাৰীয়ে হওক। কোভিড বাধ্যতামূলক হৈছে কোভিড পৰীক্ষা কৰাটো। চাওক প্ৰাঞ্জল, ইতিমধ্যে স্বাস্থ্যমন্ত্ৰীয়ে যি তেওঁ সংবাদমেলত সম্বোধন কৰিছিল তাত এটা কথা উল্লেখ কৰিছে যে যি আনলক প্ৰক্ৰিয়া আৰম্ভ হ'ব, এতিয়া লকডাউন আছে শেষ একেবাৰে নহয়, সেইটো লাহে লাহে তেওঁলোকে যি গুৱাহাটী মহানগৰী আছে সেইটো আনলক কৰিব। আৰু তাত এটা কথা কোৱা হৈছে যে তেওঁলোকে চিকিৎসালয়ৰ কথা কোৱা হৈছে যে যি ব্যক্তিগত চিকিৎসালয় নাৰ্ছিং হোমসমূহ আছে তাত তেওঁলোকে সেই কোভিড-19ৰ টেষ্টিং যি মেচিন আছে সেই মেচিন তেওঁলোকে তাত বহাব লাগিব। আৰু নিজৰ যিখিনি কৰ্মচাৰী আছে, চিকিৎসক হওক বা আন কৰ্মচাৰী আছে, তেওঁলোকক পৰীক্ষা কৰাব লাগিব 3 দিনৰ মূৰে মূৰে। আৰু তাৰ সমান্তৰালভাৱে এটা কথা কোৱা হৈছে যে গুৱাহাটী মহানগৰীত যিসকলে দোকান হওক, ব্যৱসায়িক প্ৰতিষ্ঠানত কাম কৰে, চৰকাৰী কাৰ্যালয়ত কাম কৰে, ব্যক্তিগত কাৰ্যালয়ত কাম কৰে, কৰ্পৰেটত কাম কৰে, সকলোৱে কোভিড যি টেষ্ট আছে সেই কোভিড টেষ্ট কৰিব লাগিব। কিন্তু এই ক্ষেত্ৰত তেওঁ কৈছে যে সেইটো সকলোৰে কাৰণে নহয়, সেইটো ৰেণ্ডমলি হ'ব। যদি জনতা ভৱনত তেওঁ এটা এক্সাম্পল দিছিল যে জনতা ভৱনত যদি 200 মানুহ সোমাইছে তাৰ 20 জন মানুহৰ ৰেণ্ডমলি বিচাৰিব আৰু তেওঁলোকৰ পৰীক্ষা কৰিব। আৰু আন এটা তেওঁ এক্সাম্পল দিছিল যে কোনো দোকানত যদি বা ব্যৱসায়িক প্ৰতিষ্ঠানত 10 জন তেওঁলোকৰ কৰ্মচাৰী আছে তাৰ 3 জন বা 4 জনক তেওঁলোকে পৰীক্ষা কৰিব। আৰু এনেধৰণে সকলোৰে কাৰণে এইটো প্ৰযোজ্য হ'ব। আৰু এটা কথা কৈছিল যে আগষ্ট মাহৰ ভিতৰত তেওঁ 3 লাখ যি টেষ্ট আছে সেই টেষ্ট তেওঁলোকে সম্পূৰ্ণ কৰিব। বৰ্তমান সময়লৈকে আজিৰ দিনলৈকে 1,10,000 লোকক যি কোভিড টেষ্ট সেই কোভিড টেষ্ট কৰিলে আৰু 1,90,000 এতিয়াও বাকী আছে, যোনটো টাৰ্গেট আছে অসম চৰকাৰ বা অসম স্বাস্থ্য বিভাগৰ। আৰু তেওঁ এটা উল্লেখ কৰিছে যে আগষ্ট মাহৰ ভিতৰত যিখিনি সময়ত অসমৰ কাৰণে বা গুৱাহাটীৰ কাৰণে সকলোতকৈ কঠিন সময় হ'ব, কাৰণ তাত বহু লোক পজিটিভ হোৱাৰ সম্ভাৱনা আছে। আৰু সেই লোকসকলক 1,90,000 টেষ্ট আগষ্ট মাহৰ ভিতৰত, জুলাই আজি 16 তাৰিখ আৰু এইকেইদিন আৰু 1 মাহ
এই সময়ছোৱাত তেওঁলোকে 1,90,000 কৰিব আৰু যাৰ কাৰণে তেওঁলোকে এইটো বাধ্যতামূলক কৰিছে যে সকলো প্ৰতিষ্ঠান বা যিসকলে কৰিব চৰকাৰী হওক বেচৰকাৰী হওক আপুনি ক'লে সকলো প্ৰতিষ্ঠান বেচৰকাৰী কাৰ্যালয় হওক চৰকাৰী কাৰ্যালয় হওক দোকান পোহাৰে সকলোৰে পৰীক্ষা কৰা হ'ব কিন্তু আপুনি বাধ্যতামূলক বুলি যেহেতু ৰেণ্ডমলি হ'ব বুলিও কৈছে নহ'লে সকলোৰে পৰীক্ষা সম্পন্ন হ'ব জানো সকলোৰে ক্ষেত্ৰত সেইটো বাধ্যতামূলক হয়তো নহ'বগৈ চাওক প্ৰাঞ্জল এইটো বাধ্যতামূলক এইকাৰণে তেওঁ কৈছে বা আমি যিটো বুজিছোঁ তেওঁ যি ভাষ্য আছিল সংবাদমেলত সেইটোত আমি যিটো বুজিছোঁ যে যদি 100 জন ধৰি লওক আমাৰ কাৰ্যালয়ত যদি কৰে গোটেই আমাৰ 100-150 জন কৰ্মচাৰীক আমাৰ কৰাটো সম্ভৱ নহ'ব পাৰে চৰকাৰীভাৱে বা স্বাস্থ্য বিভাগৰ কাৰণে কিন্তু আমাৰ মাজৰ পৰা 20 জন বা 25 জনক যদি ৰেণ্ডমলি কৰে তো সেইটো এটা তেওঁলোকে আভাস পাব যে ইয়াত কোভিড পজিটিভ হৈছে নে নাই বা সেইটো হটস্পট নিচিনা পৰিস্থিতিৰ সৃষ্টি হৈছে নাই যোনটো চিকিৎসালয় প্ৰাইভেট চিকিৎসালয়সমূহৰ কাৰণে ব্যৱস্থা কৰিছে কিন্তু এই ক্ষেত্ৰত কিমান সফল হ'ব সেইটো আমি এতিয়াই কোৱাটো আমাৰ কাৰণে টান কাৰণ ধৰি লওক যদি কোনো এটা কৰ্পৰেট হাউচত 150 জন তেওঁলোকৰ কৰ্মচাৰী আছে তাৰ 20 জন কৰিলে কিন্তু সেই 20 জনত পজিটিভ নেপালে কিন্তু তাৰ যিখিনি 80 জন বা 100 জন নকৰিলে তাৰ মাজত কোনোবা পজিটিভ থাকিবও পাৰে কিন্তু এইটো এতিয়াই কোৱাটো টান যে সেই পদক্ষেপটো কিমান সুফল পাব কিন্তু সেইটো এটা আমি ক'ব পাৰোঁ যে আৰম্ভণি কৰিছে বা সেইটো ব্যৱস্থা কৰিছে কিন্তু আৰম্ভণি কৰিছে আৰু সেইটো সময়ত বা এই সকলো কামসমূহ চৰকাৰী বিভাগসমূহে সুচাৰুৰূপে কৰিব বুলি আমি আশা কৰিছোঁ যিহেতু দোকান পোহাৰৰ কথাও আছে সেই দোকান পোহাৰত কাম কৰা লোকৰ কথাও আছে কিন্তু আন এটা কথা আনলক 1 প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি কৈছে এই সোমবাৰৰ পৰা আৰম্ভ হ'বনে গুৱাহাটীত আৰু আন প্ৰান্তত গুৱাহাটীৰ কথা বিশেষভাৱে তেওঁ কৈছে আনলক প্ৰক্ৰিয়াৰ কথা কেতিয়া আশা কৰিব পাৰি আনলক প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ তেওঁলোকে আছে যেনেকৈ যোৰহাটত অনিৰ্দিষ্ট কাললৈ লকডাউনৰ কথা কোৱা হৈছে আৰু গুৱাহাটী বাদী শিলচৰ যোৰহাট ডিব্ৰুগড় য'ত সংক্ৰমিতৰ সংখ্যা বহু বেছি আছে গুৱাহাটীৰ পিছতে সেই জিলাসমূহত আছে আৰু তেওঁলোকে জিলা প্ৰশাসনৰ ফালৰ পৰা তেওঁলোকৰ ব্যৱস্থা কৰিছে কিন্তু গুৱাহাটীত যি আনলক প্ৰক্ৰিয়া আছে সেইটো সোমবাৰৰ পৰা যিহেতু 19 তাৰিখৰ পিছত আমাৰ লকডাউন শেষ হ'ব আৰু যি আজি স্বাস্থ্যমন্ত্ৰীয়ে আভাস দিছে হয়তো লকডাউন আৰু বৃদ্ধি নহয় কিন্তু আনলক প্ৰক্ৰিয়া তেওঁলোকে আৰম্ভ কৰিব য'ত লকডাউন সম্পূৰ্ণৰূপে শেষ নহয় তাত কিছু বস্তু তেওঁলোকে কৰিব যোনটো আমি লকডাউন প্ৰথম আৰু দ্বিতীয়ৰ পিছত পাইছিলোঁ যে লাহে লাহে গুৱাহাটী সামান্য অৱস্থালৈ আনিব আৰু এই ক্ষেত্ৰত বহু বস্তু কৰা হৈছে যেনেকৈ প্ৰাইভেট নাৰ্ছিং হোমসমূহত তেওঁলোকে টেষ্টিং চেণ্টাৰসমূহ তেওঁলোকৰ বা টেষ্টিং মেচিনসমূহ তেওঁলোকে স্থাপন কৰাটো বাধ্যতামূলক কৰিছে আৰু এনেধৰণে আন এটা গুৰুত্বপূৰ্ণ কথাটো হ'ল যে গুৱাহাটীক আনলক 1 মুখ্য সচিবে জাননী দিব আৰু আজি ৰাতিৰ বিষয়ত স্বাস্থ্য বিভাগৰ ফালৰ পৰা যি তেওঁলোকৰ মতামত আছে সেই মতামত মুখ্য সচিবক দিব আৰু মুখ্য সচিবে তাৰপিছত যি নিৰ্দেশনা আছে বা নীতি নিয়ম ধাৰ্য কৰিব সেই নীতি নিয়ম ধাৰ্য কৰিব কিন্তু আমি ৰ'ব লাগিব মুখ্য সচিবৰ জাননীৰ কাৰণে আৰু মুখ্য সচিবে যেতিয়াই দিব আমি সঠিকভাৱে গম পাম যে কেনেধৰণে লকডাউন আনলক 1টো কেনেধৰণে কাৰ্যকৰী কৰিব কিন্তু এতিয়া আমি ক'ব পাৰোঁ যে লকডাউন দিলে কিন্তু লকডাউনৰ পিছতো আমাৰ তেওঁ এটা কথা কৈছে যে জুন 15 পৰা জুলাই 15লৈকে প্ৰায় 1 মাহত সৰ্বাধিক আমাৰ কোভিড পজিটিভ পাইছে গোটেই সমগ্ৰ অসমত এতিয়া আনলক যি প্ৰক্ৰিয়া আৰম্ভ হ'ব সোমবাৰৰ পৰা আশা কৰা হৈছে কিন্তু সকলো ব্যৱস্থা মুখ্য সচিবৰ সেই নিৰ্দেশনা পত্ৰখনৰ জৰিয়তে আমি গম পাম প্ৰকৃততে কেতিয়াৰ পৰা এই আনলক প্ৰক্ৰিয়া আৰম্ভ হয় আৰু পৰ্যায়ক্ৰমে যিহেতু আৰম্ভ হ'ব বুলি কৈছে সকলোতে একেলগে আনলক প্ৰক্ৰিয়া আৰম্ভ নহ'ব আমি এই বিষয়টোৰ ওপৰত লক্ষ্য ৰাখিম কিন্তু ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কথা বা নাৰ্ছিং হোমৰ কথা আজি স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিলে বিশেষকৈ নাৰ্ছিং হোমসমূহত টেষ্টিং সকলো ধৰণৰ কোভিড টেষ্টিঙৰ সকলো ব্যৱস্থা গ্ৰহণ কৰিব লাগিব যদি সেই ব্যৱস্থা গ্ৰহণ নকৰে কিবা কাৰণত তেনেহ'লে সেই নাৰ্ছিং হোমসমূহ বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহ কোভিড-19ৰ হটস্পট ৰূপে পৰিগণিত হ'ব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো নাৰ্ছিং হোম বা ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ক 15 দিনৰ সময়সীমা বান্ধি দিছে তাৰ ভিতৰতে তেওঁলোকে এই কোভিড টেষ্টিঙৰ ব্যৱস্থাসমূহ নিজৰ নাৰ্ছিং হোমসমূহত ল'ব লাগিব কি কৈছিল এই সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰীয়ে শুনাই লৈছোঁ এই ৰোগীসকল ভাল হোৱাৰ পিছত তেওঁলোকে যদি আমাক প্লাজমা ডনেট কৰে সেই প্লাজমা দি দুজন ৰোগীক
আমি বচাব পাৰোঁ এজনৰ প্লাজমা দি দুজন ৰোগীক আমি বচাব পাৰোঁ অসমৰ কোভিড আক্ৰান্ত যিসকল লোক যিসকল গুৱাহাটীৰ নাৰ্ছিং হোমবিলাকত যাতে কোনো কাৰণতে কোভিডৰ কেন্দ্ৰবিন্দু হৈ পৰিব নোৱাৰে আমি স্পষ্ট নিৰ্দেশ দিছোঁ যে 15 দিনৰ ভিতৰত গুৱাহাটীৰ সকলো নাৰ্ছিং হোমে কোভিড পৰীক্ষাৰ মেচিন ইনষ্টল কৰিব লাগিব ট্ৰুনাট মেচিন বুলি কয় বহুত বেছি দাম নহয় কিন্তু এটা দুটাকৈ কৰিব পাৰে কিন্তু সেই হলেও নিজৰ কৰ্মচাৰীখিনি তেওঁলোকে 3 দিনৰ মূৰে মূৰে টেষ্ট কৰি থাকিব পাৰিব বৰ্তমান এই সন্দৰ্ভত আলোচনা কৰিবলৈ আমাৰ সৈতে পোনপটীয়া সম্প্ৰচাৰত আছে নেমকেয়াৰ হস্পিটেলৰ মুখ্য পৰিচালন সঞ্চালক ডাক্তৰ হিতেশ বৰুৱা ডাঙৰীয়া মই স্বাগতম জনাইছো আপোনাক আমাৰ এই অনুষ্ঠানৰ মাজলৈ এতিয়া আপোনালোকৰ হস্পিটেলতো হয়তো এই মেচিনটো স্থাপনৰ বাবে সকলো পদক্ষেপ গ্ৰহণ কৰিব লাগিব এটা ভাল পদক্ষেপ ইমান দিনে কৰা হোৱা নাছিল নেকি সেইটো হয় এয়া বৰ আদৰ্শনীয় কথা আজি মাননীয় স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱে যেটো কথা কৈছে সেই কথাটোৰ কাৰণে আমি বহুদিনৰ পৰা আশাৰে বাট চাই আছিলোঁ ইয়াৰ কাৰণে কিছুমান নিয়ম কানুন থাকে যেনে ধৰক ICMR হওক বা এনেবেলৰ যেটো পাৰমিশন সেইবিলাক লাগে সেইবিলাকৰ কিছুমান গাইডলাইন থাকে আৰু সেইমতে আমাৰ কিছুমান নিয়ম কানুন থাকে তেওঁলোকলৈকে এপ্লাই কৰিব লাগে গতিকে এইবিলাক কাম আমি আগৰ পৰা আৰম্ভ কৰিছোঁ অলৰেডি আৰু এই দিনটোৰ কাৰণে ৰখি আছিলোঁ এইটো ভাল পদক্ষেপ এতিয়া আমি ক'বলৈ মই পাই খুশি হৈছোঁ যে আজিয়ে আমি এই মেচিন যেটো ইনষ্ট্ৰুমেণ্ট সেইটোৰ অৰ্ডাৰ দিছোঁ আৰু অতি কম সময়ৰ ভিতৰতে আমি ইয়াত টেষ্ট কৰিব পাৰিম ডাক্তৰ হিতেশ বৰুৱা ডাঙৰীয়া যেহেতু আপুনি এগৰাকী জ্যেষ্ঠ চিকিৎসক হয় মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই মেচিনটো আহিলে কেনেধৰণে পৰীক্ষাসমূহ সম্পন্ন হ'ব কিবা আভাস আপোনালোকে পাইছেনে আপোনালোকৰ হস্পিটেলত যেতিয়া স্থাপন কৰা হ'ব কিন্তু এদিনতে আপোনালোকৰ হস্পিটেলত হাজাৰ হাজাৰ লোক আহে সকলোৰে সম্পন্ন হ'ব পাৰিবনে সম্ভৱ হ'বনে সেইটো পৰীক্ষাটো নিশ্চয় এইটো বৰ সুন্দৰ কথা আৰু ইয়াৰ দ্বাৰা আমি বহু ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হৈ আছিল আগতে যে কেনেকুৱাকে আমাৰ হস্পিটেলত কোভিড আৰু নন কোভিড পজিটিভ আৰু কোভিড নিগেটিভ এই দুইটাই পেশেন্ট থাকে আমি বেলেগকে আছুতীয়াকৈ ৰাখিছোঁ কোভিড পজিটিভ পেশেন্ট আৰু কোভিড নিগেটিভ পেশেন্ট কিন্তু যেতিয়া এজন মানুহ এই সিম্পটমেটিক হিচাপত আহে তেওঁক আমি নিৰ্ণয় কৰিব নোৱাৰিলে কোনফালে তেওঁক ৰাখিম সেইটো নিৰ্ণয় কৰাটো বৰ কঠিন যে তেওঁ কোভিড পজিটিভ হ'ব নে কোভিড নিগেটিভৰ ফালে যাব গতিকে যেতিয়া পেশেন্টটো আহে আমিও দুমুজাত পৰো পেশেন্টটো দুমুজাত পৰে আৰু আমাৰ চিকিৎসাৰ ক্ষেত্ৰতো চিকিৎসক দুমুজাত পৰে গতিকে আজিৰ এই যেটো পদক্ষেপ এই পদক্ষেপটোৱে আমাক এই অভাৱটো দূৰ কৰিব যে এজন ৰোগী যেতিয়া এখন চিকিৎসালয়লৈ আহে সেই ৰোগীজনক আমি অহাৰ লগে লগে আমি চিকিৎসা কৰিব পাৰিলে তেওঁ বহুতখিনি আমি চিকিৎসাৰ ক্ষেত্ৰত সহায় কৰিব পাৰোঁ গতিকে এই ক্ষেত্ৰত আমি এনেকুৱা এটা দুমুজাত পৰো যে এই পেশেন্টৰ কোভিড হৈছে নে নাই যদি হৈছে তেওঁ কি ধৰণে আমি ট্ৰিটমেন্ট কৰিব লাগিব আৰু নাই হোৱা যদি কি ধৰণে ট্ৰিটমেন্ট কৰিব এই দুইটাই পৰ্যায় বেলেগ গতিকে যদি আমি তেওঁ প্ৰথমতে ডায়াগনোজ কৰিব পাৰোঁ যে পেশেন্টৰ কোভিড পজিটিভ অৰ নিগেটিভ যদি পজিটিভ হয় পজিটিভৰ সাইডে আমি ট্ৰিটমেন্ট কৰিব পাৰোঁ আৰু নিগেটিভ হয় নিগেটিভৰ সাইডে ট্ৰিটমেন্ট কৰিব পাৰোঁ আমাৰ হস্পিটেলত এখন বৃহৎ চিকিৎসালয় চেণ্টাৰ পাইছো সেই স্ক্ৰিনিং চেণ্টাৰত আমি প্ৰথমতে টেম্পাৰেচাৰ হয় হিতেশ বৰুৱা ডাঙৰীয়া বৃহৎ চিকিৎসালয় আপোনালোকৰ এখন বৃহৎ চিকিৎসালয় কিমানটা মেচিনৰ আপোনালোকৰ প্ৰয়োজন হ'ব বুলি আপুনি অনুভৱ কৰিছে প্ৰাথমিকভাৱে কিমানটা মেচিন আপোনালোকে অৰ্ডাৰ দিছে না তেনেকুৱা ধৰণৰ কথা নাথাকে আমাৰ এইটো পৰ্যায়ক্ৰমে যাব এতিয়া প্ৰথম আমি এটা মেচিন দিছোঁ কাইলৈকে হয়তো আৰু দুটা মেচিন দিব লাগিব পাৰে পেশেন্টৰ যিমানখিনি প্ৰয়োজন বোধ সেই প্ৰয়োজন বোধ অনুসাৰে আমি কৰিব পাৰিম কাৰণ আমি যেটো মেচিন দিছোঁ সেইটো হয়তো একেলগে আমি 4টা ৰোগীৰ চিকিৎসা ৰোগীৰ টেষ্ট কৰিব পৰা আৰু সেইটো উইদিন 1 আৱাৰ বা 2 আৱাৰ্ছৰ ভিতৰত আমি তাৰ ৰিজাল্ট পাই যাম গতিকে এই ধৰণে আমি গোটেই দিনটোৰ কাৰণে টেষ্ট কৰিব পাৰিম গতিকে পৰ্যায়ক্ৰমে আমি কিমানখিনি পেশেন্টৰ কাৰণে কিমানখিনি টেষ্ট কৰিব লাগে সেইটো অনুযায়ী আমি হয়তো সেই ইনষ্ট্ৰুমেন্টটো আমি প্ৰয়োগ কৰিব লাগিব ঠিকে আছে বৰ সুন্দৰ পদক্ষেপ কিন্তু এইখিনিতে আৰু এটা প্ৰশ্ন উত্থাপন হয় স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে আজি এই কথাটো স্পষ্টৰূপে সদৰি নকৰিলে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ত কোভিড পৰীক্ষা কৰোঁতে
কিবা ৰেট ধৰি দিব নেকি আপোনালোকে মানে পাৰ টেষ্ট হোৱাট কষ্ট কিবা আছে নেকি তেনেকুৱা গভৰ্ণমেণ্টে কিবা ফিক্স কৰি দিছে নেকি কিবা মূল্য নিৰ্ধাৰণ কৰি দিছে নেকি পৰীক্ষাৰ এইটো হয় এইটো সকলো নে বিনামূলীয়া হ'ব সকলো ক্ষেত্ৰতে সমানে থাকিব এইটো এইটো বিনামূলীয়া নহয় এইটো টেষ্টৰ কাৰণে যিখিনি ৰিয়েজেণ্ট কিনিব লাগে সেই ৰিয়েজেণ্টখিনিও আমি কিনি আনিব লাগিব আৰু সেইটো ইতিমধ্যে আমি কিছুমান ৰোগীৰ ক্ষেত্ৰত চিকিৎসাৰ কাৰণে বা টেষ্টৰ কাৰণে আমি কিছুমান প্ৰাইভেট লেবৰেটৰীত আমি পঠাইছিলোঁ সেই যিটো খৰচ যে প্ৰায় 4,500 টকা বা 4,800 সেইটো তেওঁলোকে নিশ্চয় চৰকাৰে নিৰ্ণয় কৰি দিব সেই যাতে পইচাটো সকলোৰে ক্ষেত্ৰত সমান হয় সেই ক্ষেত্ৰত যাতে কোনো এখন হস্পিটালে বেলেগ বেলেগকৈ ল'ব নোৱাৰে সকলোৱে সমানভাৱে ল'ব লাগিব আৰু সমান ৰেট হ'ব লাগিব আৰু তাৰ দ্বাৰাই পৰীক্ষা কৰিব লাগিব গতিকে সেইটো কৰিলে কোনো ৰোগীৰ ক্ষেত্ৰত এইটো অসুবিধাৰ সৃষ্টি নহ'ব মানে বৰডাগুৰিয়া আমি জনসাধাৰণৰ বাবে সুধিছোঁ এইটো কথা কাৰণ এইটো সম্পূৰ্ণৰূপে মহামাৰীৰ সময়ছোৱাত জনসাধাৰণৰ লগত জড়িত প্ৰশ্ন কিবা এটা ন্যূনতম মূল্যত পাবনে এইখিনি সুবিধা আপুনি 4,000 কিমানৰ কথা ক'লে যদি এটা নিৰ্দিষ্ট সকলোৱে বহন কৰিব পৰা মূল্য হয় তেতিয়া হয়তো সকলোৰে বাবে সুবিধাও হ'ব আপোনালোকে চৰকাৰৰ সৈতে এইটো আলোচনা কৰিছে নেকি না ইয়াতে এটা কথা আছে আমি অলৰেডি চৰকাৰৰ লগত আলোচনা হৈছে প্ৰথম যিটো ৰেপিড টেষ্ট আছে সেইটো বিনামূলীয়া হ'ব আৰু সেই ৰেপিড টেষ্টৰ কাৰণে যিখিনি কিট সেই কিটখিনি আমাক চৰকাৰে যোগান কৰিম বুলি কৈছে বা যোগান ধৰিব বুলি কৈছে সেই যোগান ধৰাৰ কিটখিনিৰে আমি প্ৰথমতে তেওঁলোকৰ ৰেপিড টেষ্ট কৰিব পাৰিম ৰেপিড টেষ্টত যদি পজিটিভ হৈছে তেওঁ কেতিয়াও সেকেন্ড নিগেটিভৰ কনফাৰ্মেশ্যন টেষ্টটো কৰিব নালাগে গতিকে ৰেপিড টেষ্টটো কিন্তু তেওঁলোকে বিনামূলীয়াকৈ পাব আৰু সেই ক্ষেত্ৰত চৰকাৰে আমাক গোটেইখিনি কিট ৰেপিড টেষ্টৰ কিটখিনি আমাক বিনামূলীয়াকৈ তেওঁলোকে যোগান ধৰিব আৰু সেইমতে আমি ৰোগীসকলক আমি তেওঁলোকক পৰীক্ষা কৰিব পাৰিম আৰু সেইখিনি যদি উপলব্ধ হয় সময়মতে আমি উপলব্ধ হয় নিশ্চয় ৰোগীসকলক আমি বিনামূলীয়াকৈ সেই ৰেপিড টেষ্টখিনি আমি কৰিব পাৰিম আৰু ৰেপিড টেষ্টৰ যিখিনি পজিটিভ হয় সেই পজিটিভ পেচেণ্টখিনিক আমি কোভিড পজিটিভ হিচাপত ট্ৰিটমেণ্ট কৰিব পাৰিম সেইটো ক্ষেত্ৰত কোনো শংকাবোধ থাকিব নাথাকিব কিন্তু যিখিনি ৰেপিড টেষ্টত নিগেটিভ হ'ল তেওঁলোকক কনফাৰ্মেশ্যন ল'বৰ কাৰণে এই টেষ্টটো কৰিব লাগিব গতিকে এই কনফাৰ্ম হ'লে যদি তেওঁ জানো যে আমি তেওঁ নিগেটিভত গৈছে তো নিগেটিভৰ লাইনত আমি ট্ৰিটমেণ্ট কৰিব পাৰিম গতিকে যেহেতু এটা অপাৰেশ্যন কৰিবৰ কাৰণে আমি জানিব লাগিব যে পজিটিভ নে নিগেটিভ যদি নিগেটিভ হয় তেতিয়া আমি অপাৰেশ্যন কৰিব পাৰিম তেতিয়া আন মানুহৰ ক্ষেত্ৰত ই বিয়পি নপৰে গতিকে যেতিয়া আমি ভালকৈ ট্ৰিটমেণ্টটো কৰিব লাগিব ঠিক যেনেকৈ PPP কিটটো আমি কিনিব লাগে সেইটোৰ এটা খৰচ থাকে ঠিক তেনেকৈ এই পৰীক্ষাটোৰ এটা খৰচ থাকিব পাৰে কিন্তু ৰোগীজনৰ কাৰণে ভাল বা ৰোগীজনৰ কাৰণে আমি নিৰ্ভয়ে সেই চিকিৎসালয়ৰ চিকিৎসকসকলে বা চিকিৎসা কৰ্মীসকলে আৰু ৰোগীজনেও চিকিৎসাৰ ক্ষেত্ৰত কোনো কোভিড ইনফেকশ্যন নোহোৱাকৈ আমি চিকিৎসা কৰিব হিতেশ বৰডাঙৰীয়া আজি 2 মাহ আগতে আমি স্বাস্থ্যমন্ত্ৰী এটা সাক্ষাৎকাৰ লৈছিলোঁ সেয়া আছিল আছতীয়া সাক্ষাৎকাৰ তেতিয়া এই প্ৰশ্নটো আমি সুধিছিলোঁ হিমন্ত বিশ্ব শৰ্মাক যে যদি কিবা কাৰণত চৰকাৰী হস্পিটেলত বিচনা কমি যায় তেতিয়া ব্যক্তিগত হস্পিটেলৰ সহায় ল'বনে তেওঁ পোনচাতে কৈছিল আমি সহায় ল'ম আৰু ব্যক্তিগত হস্পিটেলে এইখিনি সেৱা আগবঢ়াবও লাগিব এতিয়া প্ৰশ্নটো হৈছে কোভিড পজিটিভ হোৱাৰ পাছত সেই যিজন ব্যক্তি কোভিড পেচেণ্ট হিচাপে আপোনালোকৰ প্ৰাইভেট হস্পিটেলসমূহত ট্ৰিটমেণ্ট কৰিব তেওঁলোকৰ বাবে খৰচটো কেনেকুৱা ধৰণৰ হ'ব আপুনি টেষ্টিঙৰ খৰচটো কথা ক'লে কিন্তু চিকিৎসাৰ খৰচটো কেনেধৰণৰ হ'ব চৰকাৰী খৰচ যেনেধৰণে এতিয়া বিনামূলীয়াকৈ চৰকাৰে কৰি আছে সকলো আপোনালোকে কিবা ৰেহাই দিবনে এইখিনিতে এটা কথা আছে নহয় এইখিনিতে আপোনাক এটা কথা কৈছোঁ যে কি চৰকাৰী হস্পিটেল আৰু বেচৰকাৰী হস্পিটেলৰ ক্ষেত্ৰত বহুতখিনি খৰচ থাকে আমি বেংকৰ লোন ল'ব লগা হয় আমি যিখিনি কৰ্মচাৰী আছে যিখিনি চিকিৎসক আছে তেওঁলোকক আমি খৰচ বহন কৰিব লগা হয় এই খৰচ বহন যিখিনি এক্সপেণ্ডিচাৰ মান্থলি এক্সপেণ্ডিচাৰ সেইখিনি বিয়াৰ কৰিবৰ কাৰণে আমাৰ যিটো খৰচ থাকে সেই খৰচখিনি আমি ক'ৰ পৰা পাম আমি ৰোগীৰ পৰাই পাব লাগিব বা চিকিৎসা কৰাৰ নামত যিখিনি আমি ৰোগীৰ পৰা পাওঁ সেইখিনিৰে আমি হস্পিটেলখন চলাব লগা হয় গতিকে এই ক্ষেত্ৰত
সদায় এটা এক্সপেণ্ডিচাৰ সদায় জড়িত হৈ থাকে সেই এক্সপেণ্ডিচাৰটো বেংকৰ লোন ধাৰৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ধৰণৰ ৰেকাৰিং এক্সপেণ্ডিচাৰৰ ক্ষেত্ৰত বা যি হস্পিটেলখন চলাই থকাৰ ক্ষেত্ৰত যিখিনি খৰচ থাকে সেই খৰচখিনিৰ লগত বা কৰ্মচাৰীৰ দৰমহা বা চিকিৎসকৰ দৰমহাৰ কাৰণে খৰচ যিখিনি আছে সেইখিনি নিশ্চয় সেইখিনিতো লাগিবই সেইটো আমি মানুহ এই ক্ষেত্ৰত ব্যক্তিগত চিকিৎসালয় হিচাপে সেইখিনি লাগিব কিন্তু মই সুধিছোঁ এটা নিৰ্দিষ্ট যেনে ধৰণে আপোনালোকে পৰীক্ষাৰ ক্ষেত্ৰত কিছুমান নীতি নিয়ম বান্ধি দিছে বা নিজাকেও আপোনালোকে কিছুমান ক্ষেত্ৰত চকু ৰাখিছে তেনেধৰণে এই চিকিৎসাৰ ক্ষেত্ৰতো বিশেষকৈ ক'ভিড ৰোগীৰ আন বেমাৰৰ কথা নকওঁ ক'ভিড ৰোগীৰ ক্ষেত্ৰত অলপ মানৱতাৰ দৃষ্টিভংগীৰে বা অলপ যদি বেলেগ ধৰণে চাই আপোনালোকে ভাল হ'ব বুলি আমি আশা কৰোঁ কি কয় আপুনি নিশ্চয় এইটো ক্ষেত্ৰত আমাৰ 100% আমাৰ কোঅপাৰেশ্যন আছে বা সহযোগ আছে আৰু আমি বিশেষকৈ কেইখনমান হস্পিটেল লগ লাগি আমি একেলগে বহিছোঁ আৰু কিমান কম খৰচত চিকিৎসা কৰিব পাৰোঁ সেই চিকিৎসা বহন কৰিব পাৰোঁ সেই খৰচখিনি বিশেষকৈ সেই খৰচখিনি বহন কৰি লৈ আমি চিকিৎসা কৰিব পাৰোঁ সেই ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰি আছোঁ কিন্তু এইখিনিতে আমাৰ ৰাইজৰ সহযোগ লাগিব এইটো কাৰণে যে এজন ৰোগীক চিকিৎসাৰ কাৰণে যিজন চিকিৎসক থাকে তেওঁ 7 দিন চিকিৎসা কৰাৰ পিছত 14 দিন তেওঁ কোৱাৰেণ্টাইন থাকিব লাগে যি চিকিৎসা কৰ্মী থাকে বা সিস্টাৰ্ছ থাকে তেওঁলোকে 7 দিন কৰাৰ পিছত আকৌ 14 দিন কোৱাৰেণ্টাইন যাব লাগে এনেকৈ আমাৰ বেলেগ চিকিৎসাতকৈ ইয়াৰ চিকিৎসা বহুতখিনি ব্যয়বহুল চিকিৎসা হয় গতিকে এই চিকিৎসাৰ ক্ষেত্ৰত আমাক সহযোগ লাগিব আমাক ৰোগীসকলক সহযোগ কৰিব লাগিব ৰোগীসকলক আমাক কোঅপাৰেশ্যন কৰিব লাগিব প্ৰত্যেকৰ কোঅপাৰেশ্যনত আমি যিমানখিনি কম খৰচত চিকিৎসা কৰিব পাৰোঁ আমি নিশ্চয় আমি কৰিবলৈ কুণ্ঠাবোধ নকৰোঁ কিন্তু এই ক্ষেত্ৰত আমাকো বুজিব লাগিব আমিও বুজিব লাগিব গতিকে এক ছ'চিয়েল ৰেছপন্সিবিলিটি নিশ্চয় সকলোৰে সামাজিক দায়িত্ব আছে আৰু আপোনালোকৰ সামাজিক দায়িত্বসমূহ যেটো সময় সময় পালন কৰি আহিছে আগন্তুক দিনসমূহতো এনেধৰণৰ সামাজিক দায়িত্ব পালন কৰি থাকিব বুলি আমি আশা কৰিছোঁ ধন্যবাদ জনাইছোঁ ডক্টৰ হিতেশ বৰুৱা ডাঙৰীয়া এইখিনি সময় আমাক দিয়াৰ বাবে আজি হিমন্ত বিশ্ব শৰ্মাৰ সংবাদ মেলৰ পৰা আমি কেইবাটাও কথা গম পালোঁ লগতে তেওঁ এটা কথা ক'লে যে প্লাজমা যিসকলে দান কৰে সেই প্লাজমা দান কৰা লোকসকলৰ বাবে বিশেষ সুবিধা থাকিব চৰকাৰী সুবিধা লাভ কৰিব আৰু আন ক্ষেত্ৰত অগ্ৰাধিকাৰো পাব চাকৰিৰ লগতে আন ক্ষেত্ৰৰ কথা কৈছে হিমন্ত বিশ্ব শৰ্মাই আৰু তেওঁ কৈছে যে প্লাজমা থেৰাপিৰ জৰিয়তে কোভিড-19ৰ পৰা জনসাধাৰণক মুক্ত কৰাৰ ক্ষেত্ৰত চৰকাৰ বহুদূৰ আগবাঢ়ি যাব পাৰিব আমি এইখিনিতে চমু বাণিজ্যিক বিৰতি ল'ম বিৰতিৰ পাছতে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ বাবে লৈ আহিম এবাৰ বান পৰিদৰ্শন কৰিবলৈ গৈ জনৰোষত গৌৰৱ আৰু ৰখিবুল বান সাহায্যৰ নামত চিপছৰ পেকেট বিলোৱা সাংসদ বিধায়কৰ সন্মুখত লাওখোৱাৰ বন্যাৰ্তৰ ৰুদ্ৰমূৰ্তি চাউলৰ বস্তা কঢ়িয়াই ৰাইজৰ হৃদয় জিনাৰ নাটক সাংসদ গৌৰৱৰ বুধবাৰে বান চাবলৈ গৈ লাহৰীঘাটত খেদা খাইছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ আৰু বিধায়ক নজৰুল ইছলামেও দুই নেতা এজন সাংসদ এজন বিধায়ক বান আহিলেই এই দুই নেতাৰ হৃদয় কান্দে পিছে মানুহে কয় এইবোৰ হেনো তেওঁলোকৰ নাটক চাওক ঘৰত কাহানিও 2 কেজি চাউল কঢ়িয়াই নোপোৱা এই সাংসদ ডাঙৰীয়াই বিলাবলৈ বুলি কিদৰে অকলে অকলে চাউলৰ বস্তা এটা দাঙি নিছে সকলোৱে চাই আছে এনেই সাংগুপাংগসকলে গাত পাত এখিলাও পৰিবলৈ নিদিয়ে এতিয়া কাৰো সহায় নোলোৱাকৈ সাংসদ ডাঙৰীয়াই চাউলৰ বস্তা কঢ়িয়াইছে আৰু সকলোৱে মুখ মেলি চাই আছে মানুহে আকৌ এইবোৰকে কয় নাটক বুলি এইবাৰ চাওক আন এটা দৃশ্য কিদৰে বানত এমুঠি ভাত ভালকৈ খাবলৈ নোপোৱাসকলক চিপছ কিনি দিছে সাংসদ আৰু বিধায়ক ডাঙৰীয়াই দুয়ো কিনি দিয়া চিপছৰ পেকেটবোৰ ল'বলৈ কিদৰে হেতা ওপৰা কৰি আগবাঢ়ি গৈছে এইসকল ক্ষুদ্ৰাৰ্থ আশ্ৰয়হীনাই 5 টকীয়া চিপছৰ পেকেট কিনি দিয়া দেখি এই শিশুসকলৰ অভিভাৱকৰ মনত কি যে ৰং এতিয়া কওক এইসকল নেতাক ভোট নিদি এওঁলোকে কাক দিব মানুহে কয় আকৌ নাটক বুলি ব্যক্তি দুজন চিনিটো পাইছে এজন সামগ্ৰীৰ বিধায়ক ৰকিবুল হুছেইন আনজন সাংসদ গৌৰৱ গগৈ বানপানী আহিলে এই দুই নেতাক ঢপলিয়াই ফুৰা আগতেও দেখিছে
বন্যাৰ্তৰ মাজে মাজে কেতিয়াবা ভূৰত, কেতিয়াবা বাইকত, কেতিয়াবা চাইকেলত ঘূৰি ফুৰি বন্যাৰ্তৰ খবৰ লোৱাৰ বাতৰিবোৰ নাটক বুলি আগতেও বহুতে বহুবাৰ প্ৰচাৰ কৰি থৈছে। পিছে সেই সকলোবোৰ আওকাণ কৰি এই দুই নেতাই আকৌ হাজিৰ হল বন্যাৰ্তৰ কাষত। খবৰ ললে লাওখোৱাবাসী। পিছে এওঁলোকে চিপছ বিলায়ো মন ভালৰি লগাব নোৱাৰিলে বন্যাৰ্তৰ। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন আৰু কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ লাওখোৱাৰ ৩ নম্বৰ ভোৰবন্ধা আৰু ভগামুখৰ ৰাইজক বান সাহায্য বিতৰণ কৰাৰ পৰিৱৰ্তে এই পেকেটমান চিপছ বিতৰণ কৰাত জাঙুৰ খাই উঠিল বানপীড়িত ৰাইজ। সাহায্য বিতৰণ মানে কি ৪ নং ভোৰবন্ধাত অলপ সাহায্য বিতৰণ কৰি শান্তিপথৰ ওচৰত মানে কি চিপছ কেইটামান দি গৈছে ল'ৰা ছোৱালী। সৰু ল'ৰা ছোৱালীক চিপছ কুৰকুৰি এইবিলাকে কেইটামান মানে বিতৰণ কৰিছে। আমাৰ মানে মানুহক দেখুৱাইছে, ৰিলিফ বিতৰণ কৰিছে আৰু ল'ৰা ছোৱালীৰ কাৰণে অকণমান সহানুভূতিশীল হৈছে। কিন্তু এনেকুৱা পৰিস্থিতিতে আমি ভাবিছিলোঁ যে অকণমান আহিছে যদি অকণমান আমাক সহায় কৰিব। কলিয়াবৰ বৰঘুলিৰ পৰা পোনে পোনে ৰকি গৌৰৱ এখন মেচিন নাৱেৰে লুইটেৰে ভটিয়াই বানাক্ৰান্ত লাওখোৱাৰ ৩ নম্বৰ ভোৰবন্ধাত উপস্থিত হয়। কলিয়াবৰৰ বৰঘুলি অঞ্চলত ৰকিবুল হুছেইন আৰু গৌৰৱ গগৈয়ে বান সাহায্য বিতৰণ কৰিলে ঠিকেই, কিন্তু কৃষি বান ছিঙি দিশহাৰা হৈ পৰা লাওখোৱাৰ ৩ নম্বৰ ভোৰবন্ধা আৰু ভগামুখৰ ৰাইজৰ বাবে ৰকি গৌৰৱৰ হাতত নাহিল দলীয় বান সাহায্য। পৰিদৰ্শন নকৰিলে সমীপৰ কৃষি বান্ধটোৰ ভগ্নাংশ। তাতেই খং ৰাইজৰ। গৌৰৱ গগৈ আহি যিকেইটা বস্তু দিছে কিন্তু কাজিয়া লগাবলৈহে আহিলে, অইন কৰিবলৈ অহা নাই। কিন্তু যিটো লিষ্টখন সেই লিষ্টৰ মতে বস্তু দিব লাগিছিলে, এতিয়া নিদিয়াকৈ যিকেইটা বস্তু দিছে সেইকেইটা বস্তু কিন্তু কাজিয়া হ'ব। এতিয়া কেৱল লাওখোৱাই নহয়, গোলাঘাটৰ খুমটা সমষ্টিৰ বানপীড়িত অঞ্চলো পৰিদৰ্শন কৰে এই দুই নেতাসহ কংগ্ৰেছৰ এটা দলে। প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইন, বিস্মিতা গগৈ, কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ, বিধায়িকা ৰোজলিনা তিৰ্কী আৰু দেৰগাঁৱৰ প্ৰাক্তন বিধায়িকা আৰতী হাজৰিকা কছাৰীয়ে নাৱেৰে পৰিদৰ্শন কৰে বানপীড়িত অঞ্চল। ইমান কষ্ট কৰিছে যেতিয়া ভোটটো পাবই এওঁলোকে, গতিকে বানৰ কথা একাষৰীয়াকৈ থৈ ৰকিবুল হুছেইনে স্পষ্টভাৱে ক'লে 2021ত কা বিৰোধী শক্তিৰ মিত্ৰতাৰে চৰকাৰ গঠন কৰিব কংগ্ৰেছে। ৰাইজ কিন্তু কংগ্ৰেছৰ লগত আছে। আপোনালোকে চাওক, আজি কিছুদিনৰ পৰা কৰ্ণাটকতো চাওক ৰাইজে কংগ্ৰেছক ভোট দিছে, ৰাজস্থানতো চাওক কংগ্ৰেছক ভোট দিছে, মধ্যপ্ৰদেশতো চাওক কংগ্ৰেছক ভোট দিছে, মণিপুৰতো চাওক কংগ্ৰেছক ভোট দিছে, ছত্তীশগড়তো চাওক কংগ্ৰেছক ভোট দিছে। গতিকে ৰাইজ কংগ্ৰেছৰ লগত আছে। গতিকে এইবাৰ ৰাইজৰ পক্ষত থাকি আমাৰ কংগ্ৰেছৰ চৰকাৰ হ'ব, কা বিৰোধী শক্তিৰ নেতৃত্বত কংগ্ৰেছৰ চৰকাৰ। গোলাঘাটৰ পৰা ইউনুছ আলী আৰু বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্তৰ সহযোগত ব্যুৰ ৰিপৰ্ট নিউজ 18 নৰ্থ ইষ্ট। এইবাৰ পোনপটীয়া টাৰ্গেট আলফা স্বাধীনৰ শিবিৰ। কোনে টাৰ্গেট কৰিছে? শিবিৰ ধ্বংস হৈছে নেকি? সবিশেষ আমি লৈ আহিম চমু বাণিজ্যিক বিৰতিৰ পাছত। কৰোনা মহামাৰীৰ সংক্ৰমণৰ মাজতে পুনৰ বাৰ্মিজ সেনাই চলালে উগ্ৰপন্থী বিৰোধী অভিযান। ম্যানমাৰৰ ভূখণ্ডত আলফা স্বাধীন আৰু NSCN-Kৰ বিৰুদ্ধে অভিযান চলালে বাৰ্মিজ সেনাবাহিনীয়ে। বুধবাৰৰ পুৱাৰে পৰা আৰম্ভ কৰা অভিযানটো হ'ল ভাৰতীয় মূলৰ বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে বাৰ্মিজ সেনাৰ চতুৰ্থটো ভয়ংকৰ আক্ৰমণ। বিপদে লগ এৰা নাই আলফা স্বাধীনক। আলফা স্বাধীনৰ লগতে NSCN-Kও বিপদত। ম্যানমাৰৰ ছাগাইং প্ৰদেশত পূৰ্বৰ দৰে বাৰ্মিজ সেনাই পুনৰ আৰম্ভ কৰিছে অভিযান। বুধবাৰৰ পুৱাৰে পৰাই ভাৰতীয় সেনা আৰু চোৰাংচোৱাৰ তথ্য লগতে সহযোগিতাত অভিযান আৰম্ভ কৰিছে তাতমাদৌ খ্যাত বাৰ্মিজ সেনাই। দুৰ্গম জংঘলত ট্ৰেঞ্জিট কেম্প পাতি আশ্ৰয় লৈ থকা পৰেশ বৰুৱা নেতৃত্বাধীন আলফা স্বাধীন, ইউং আং নেতৃত্বাধীন NSCN-K আৰু মণিপুৰী বিদ্ৰোহী সংগঠনসমূহৰ বিৰুদ্ধে এয়া চতুৰ্থটো বৃহৎ অভিযান। ইয়াৰ পূৰ্বে টাগা অঞ্চলত বাৰ্মিজ সেনাই বিগত বৰ্ষৰ 28 জানুৱাৰীত এনেদৰে অভিযান চলাই উৎখাত কৰিছিল আলফা স্বাধীন, NSCN-K, KLO, NDFBS, KYKL, UNLF, RPF, PLA, প্ৰিপাক আদি বিদ্ৰোহী সংগঠনৰ সকলো মুখ্য শিবিৰ। এই
এই অভিযানৰ পিছৰ পৰা দুৰ্গম জংঘলত ট্ৰেঞ্জিট কেম্প পাতি আশ্ৰয় লৈ আছে সকলো বিদ্ৰোহী সংগঠনে কিন্তু সমগ্ৰ বিশ্বজুৰি কৰোনা মহামাৰীৰ মহা সংক্ৰমণৰ কালত চতুৰ্থটো অভিযান বাৰ্মিজ সেনাই আৰম্ভ কৰাত বিপদত পৰিছে এই বিদ্ৰোহীসকল অৱশ্যে বাৰ্মিজ সেনাই সাগাইং প্ৰদেশৰ বিদ্ৰোহী অধ্যুষিত অৰণ্যত অভিযান চলোৱাৰ পূৰ্বেই বিদ্ৰোহীসকলে নিৰাপদ স্থানত আশ্ৰয় লোৱা বুলি জানিব পৰা গৈছে একেদৰে বাৰ্মিজ সেনাৰ সম্ভাৱ্য আক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিদ্ৰোহী সংগঠনসমূহে যাৱতীয় নিৰাপত্তাজনিত ব্যৱস্থা আগতেই গ্ৰহণ কৰিছে বুলি সদৰি কৰিছে আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰুৱাই বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এই প্ৰতিবেদনটোৰ পাছৰ কথাখিনি আমি আপোনাক জনাম এতিয়া শেহতীয়া আপডেট জনাব আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকাই বিজু কুমাৰ ডেকা স্বাগতম জনাইছো দ্য প্ৰাইম টাইম শ্ব'ৰ মাজলৈ জানিব বিচাৰিছোঁ যদিও পৰেশ বৰুৱাই দাবী কৰিছে যে তেওঁলোক এতিয়া নিৰাপত্তামূলক স্থানত গৈ উপনীত হৈছে অৰ্থাৎ তেওঁলোকৰ বাবে এতিয়া বিপদৰ কাৰণ নাই কিন্তু বাৰ্মিজ সেনাবাহিনীৰ ধাৰাবাহিক অভিযান চলি আছে নিশা ভাগলৈকে কিবা নতুন আপডেট আহিছে নেকি হয় এইটো বাৰ্মিজ সেনাৰ অভিযান আৰু ভাৰতীয় মূলৰ যেটো কোৱা হয় যে আলফা এনডিএপি আছিলে মণিপুৰী বিদ্ৰোহী সংগঠন আৰু তেওঁলোকৰ বিৰুদ্ধে এইটো হ'ল কৰোনাৰ সময়ত এইটো চতুৰ্থটো আক্ৰমণ আৰু তাৰ পূৰ্বে আন এটা আক্ৰমণ হৈছিল যে যোৱা বৰ্ষৰ 28 জানুৱাৰীত যেটো অভিযান চলাইছিল বাৰ্মিজ আৰ্মি ভাৰতীয় সেনাৰ সহযোগত সেইটোত সকলো বিদ্ৰোহী সংগঠনৰ সকলো মুখ্য শিবিৰ উদ্ধাৰ হৈছিল আৰু তাৰ পাছত যোৱা কালি পুৱাৰ ভাগৰ পৰা যেটো অভিযান চলিল সেইটো অভিযানৰ পূৰ্বে এটা কথা কোৱা হৈছে ৰুছিয়াত ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকী গৈছিল আৰু তাত এক ম্যানমাৰ সেনাপ্ৰধান চুক্তিত স্বাক্ষৰিত হৈছিল আৰু সেই চুক্তিৰ মৰ্মে এই অভিযানটো চলিছে আৰু এই কথাখিনি তেওঁলোকে আগত তেওঁলোকে পৰৱৰ্তী সময়ত কেনেদৰে আগবাঢ়িব ব্যৱস্থা গ্ৰহণ কৰিছিল আৰু তেওঁলোকে সুৰক্ষিত স্থানত আৰু খাদ্য মজুত কৰিছিল আৰু তেওঁলোকে সুৰক্ষিত স্থানত অৱস্থিত যোৱাকালিৰ পৰা যি অভিযান আৰম্ভ হৈছে পঞ্চমটো সেই অভিযানত তেওঁলোকৰ বিশেষকৈ ক্ষতি হোৱা নাই বুলি দাবী কৰিছে বিজু ডেকা আৰু এটা কথা যেহেতু কালিও এটা আপুনি বিশেষ ৰিপৰ্ট যুগুতাইছিল এনএছচিএন আইএমৰ কথা তাত আপুনি কৈছিলে আৰু এতিয়া এনএছচিএন আইএম ভীষণ খঙত আছে অসন্তুষ্ট হৈ আছে ভাৰত চৰকাৰৰ ওপৰত তাৰ মাজতে আজি নাগালেণ্ডত আৰএন ৰবিয়ে এক বিশেষ বৈঠকৰ আয়োজন কৰিলে য'ত কেম্প হেব্ৰনৰ পৰা উপস্থিত নহলগৈ মইফা কাৰণ মইফা অসুস্থ হৈ আছে সেই খবৰটো অলপ ভালদৰে জনাওকচোন আমি ভালদৰে ডিটেইলছত সেই খবৰটো পোৱা নাই হয় আচলতে যোৱা বৰ্ষৰ বিগত বৰ্ষৰ জুন মাহৰ পৰাই ভাৰতীয় নিৰাপত্তা বাহিনীসমূহ বিশেষভাৱে তৎপৰ হৈছিল আৰু কোৱা হৈছিল যে ভাৰত চৰকাৰৰ দ্বাৰা নিয়োজিত মধ্যস্থতাকাৰী আৰএন ৰবি তথা যোৱা বৰ্ষৰ আগষ্ট মাহত নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰা আৰএন ৰবিয়ে 31 অক্টোবৰৰ ভিতৰত এনএছচিএনআইএম আৰু 6টা বিদ্ৰোহী সংগঠনৰ উমৈহতীয়া মঞ্চ এনএনপিজিৰ সৈতে তাৰ পাছত আৰু পৰৱৰ্তী আলোচনা হ'ব বুলি দাবী কৰিছিল বিলাক আগবাঢ়িছিল কিন্তু দেখা গ'ল যে বিশেষভাৱে নেশ্যনেল এনআইএমৰ শীৰ্ষ নেতৃত্বৰ বিৰুদ্ধে অভিযান চলাইছিল বহু কোটি টকীয়া কেলেংকাৰী সন্দৰ্ভত গোচৰ ৰুজু কৰিছিল পৰৱৰ্তী সময়ত দেখা গ'ল যোৱা 20টা দিনৰ ভিতৰত 3টাকৈ ঘটনা সংঘটিত হ'ল এটা হ'ল মুইভা যিগৰাকী এনএছচিএনআইএমৰ তথা সংগঠনটোৰ সাধাৰণ সম্পাদক সেইগৰাকী অতি বিশ্বস্ত এগৰাকী নেতাক গ্ৰেপ্তাৰ কৰিছে নাগালেণ্ড আৰক্ষী আৰু নেশ্যনেল ইনভেষ্টিগেশ্যন এজেঞ্চিয়ে জিম্মাত লৈছে আৰু গোচৰ ৰুজু কৰিছে 1 কোটি টকা জব্দ কৰিছে আৰু তেওঁৰ পত্নীকো ইতিমধ্যে এনআইএ গ্ৰেপ্তাৰ কৰিছে এই গোটেই ঘটনাৰ পাছত যোৱা 11 জুলাই তাৰিখে সীমান্তৱৰ্তী অঞ্চলত অভিযান চলাই 6 গৰাকীকৈ এনএছচিএনআইএমৰ নেতাকেইটা মুঠতে নতুন নতুন এতিয়া আপডেট আহি আছে আমি বুজি পাইছোঁ অলপ অডিঅ'ৰ অসুবিধা হৈছে নেটৱৰ্কৰ প্ৰব্লেম ধন্যবাদ জনাইছোঁ আপোনাক এইখিনি তথ্যৰ বাবে মুঠতে এতিয়া এই বিষয়সমূহক লৈ
এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ সীমামূৰীয়া অঞ্চলসমূহো উত্তেজনাময় হৈ আছে। এফালে উত্তৰ পূৰ্বাঞ্চলৰ উগ্ৰপন্থীৰ বিৰুদ্ধে ধাৰাবাহিক অভিযান চলিছে। সমান্তৰালভাৱে নাগালেণ্ডৰ পৰাও এইখিনি শেহতীয়া আপডেট আহি আছে। পৰৱৰ্তী সময়ত আমি অধিক তথ্য আপোনালোকৰ বাবে লৈ আহিম এই বিষয়সমূহ সন্দৰ্ভতে। ৰাজ্যৰ ঠায়ে ঠায়ে বাঢ়নী পানীত উটি আহিছে বহু জীৱ-জন্তু। ইয়াৰে সুযোগ লৈছে একাংশ চোৰাং চিকাৰীয়ে। বানত উটি অহা বন গাহৰি হত্যা কৰি ভোজ খালে এগৰাকী CRPF জোৱানৰ পৰিয়ালে। কেৱল ইমানেই নহয়, গাহৰি মাংসৰ ফটো আপলোডো কৰিলে ফেচবুকত। বনৰীয়া গাহৰিৰ মাংস খাই ফেচবুকত ফটো নিদিলে হ'বনে? নিদিলে ডাঙৰ জগৰ হ'ব। এই বানৰ সময়ত নিৰাপদ আশ্ৰয় বিচাৰি মানুহক ভৰসা কৰি অহা, মানুহৰ মৰম বিচাৰি অহা বনৰ জীৱ-জন্তুবোৰ মুখৰ আগতে ওলাই দিয়াৰ পিছত জিভাখননো কেনেকৈ সম্বৰণ কৰা যায়? এইজন CRPFৰ জোৱান, নাম দুলাল নাথ, ঘৰ চিপাঝাৰত। এওঁ বনৰীয়া গাহৰিৰ মাংস কাটি পৰিয়ালৰ সৈতে খাবলৈ সাজু কৰাৰ মুহূৰ্তত ফটো তুলি ৰাখিছিল। তাকে যেনিবা ফটোখন ফেচবুকত দি পত্নীয়ে গৌৰৱেৰে ফেচবুকত লিখিলে, জংগলী গাহৰি আজি এওঁৰ কেম্পত সোমাল। মানে লোকেল মানুহে কাৰ মাৰি ধৰিব লওঁতে পলাই আহিল। কেম্পৰ কেইজনমানে দেখি মাংস কাটি চাফা কৰি আমালে 8 কেজি দি পঠালে। মুঠ 30 কেজি ওজনৰ আছিল। মই আৰু চিপাঝাৰৰ দাদা এজনে কাটিলো। এতিয়া কাক লাগে ক'ব দেই। বঢ়িয়া তালিয়া। স্বামীৰ কাৰ্যত গৰ্বিত পত্নী আৰু এওঁৰ সুযোগ্য স্বামী দেশমাতৃৰ সেৱাত নিয়োজিত CRPFৰ জোৱানগৰাকীলৈ সকলোৱে মাৰক হাত চাপৰি। এওঁৰ হাতত মানুহ সুৰক্ষিত, কিন্তু বনৰ জীৱ-জন্তু সুৰক্ষিত নহয়। এতিয়াও বানৰ তলত কাজিৰঙা পবিতৰা। বন্যপ্ৰাণীৰ বিলাই বিপত্তি আৰ্তনাদে বহুতৰে হৃদয় গলাইছে। পিছে তাৰ মাজতে এইবোৰ কাণ্ড কাৰখানা দেখি ধিক্কাৰ দিয়াৰ বাহিৰে গত্যন্তৰ নাই। এতিয়া কথা হ'ল, অসম আৰক্ষীয়ে বিচাৰি পাবনে এইজন দেশমাতৃৰ সুযোগ্য সন্তানক? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এটা এক্সক্লুচিভ ভিডিঅ', যিটো ভিডিঅ'ত পোহৰলৈ আহিছে কেনেধৰণে একাংশ দুৰ্বৃত্ত এটা মথাউৰি কাটিছে আৰু মথাউৰিটো কটাৰ ফলত হুৰাহুৰে কেনেধৰণে পানী সোমাইছে। এই সবিশেষ লৈ আহিম বাণিজ্যিক বিৰতিৰ পাছত। স্বাগতম। নলবাৰীত জলসম্পদ বিভাগৰ কোটিটকীয়া মথাউৰি ছিগি প্লাবিত হৈছিল বহু অঞ্চল। নিউজ 18ৰ হাতত আহি পৰিছে এটা এক্সক্লুচিভ ভিডিঅ'। পোহৰলৈ আহিছে দুৰ্বৃত্তই মৰা পাগলাদিয়াৰ মথাউৰি কাটি দিয়াৰ ভয়ংকৰ তথ্য। মথাউৰিৰ দুয়োপাৰে কাটি দিয়াত তলেৰে পানী নিগৰি খহাই দিছিল মথাউৰিটো। কাউনিয়াৰে ছিঙি যোৱা নাছিল মৰা পাগলাদিয়াৰ মথাউৰি, তাৰ পৰিৱৰ্তে দুৰ্বৃত্তই কাটি দিছিল মথাউৰিটো। কাৰ কি উদ্দেশ্য আছিল মথাউৰি কটাৰ আঁৰত সেয়া স্পষ্ট হোৱা নাই যদিও এটা ভিডিঅ'ই এতিয়া উন্মোচিত কৰিছে কিছু ন তথ্য। ইতিমধ্যে নিউজ 18ৰ হাতত আহি পৰিছে সেই এক্সক্লুচিভ ভিডিঅ'টো। এটা ভিডিঅ'। এই ভিডিঅ'টোৱে প্ৰশ্ন উত্থাপন কৰিছে যে প্ৰকৃততে 10 কাউনিয়াৰে মৰা পাগলাদিয়াৰ মথাউৰি ছিগি গৈছিল নে? দুৰ্বৃত্তই কাটি দিছিল নেকি মথাউৰিটো? উল্লেখযোগ্য যে যোৱা 27 জুনত টিহু আৰু বৰমাৰ মাজভাগত 10 কাউনিয়াৰ বানে ছিঙিছিল মৰা পাগলাদিয়াৰ মথাউৰি। জলসম্পদ বিভাগৰ এই কোটিটকীয়া মথাউৰি ছিগি প্লাবিত কৰিছিল বহু অঞ্চল। কিন্তু মথাউৰিটো প্ৰকৃততে ছিগিছিল নে, সেই প্ৰশ্নৰ অৱতাৰণা কৰিছে এই ভিডিঅ'টোৱে। সকলোৰে সন্দেহ হৈছে কোনো দুৰ্বৃত্তই চুপাৰি দিছিল মথাউৰি কাটিবলৈ। মথাউৰিটোৰ দুইফালে কাটি দি তলেৰে পানী নিগৰিব পৰাকৈ খুলি দিয়া হৈছিল। পিছে কোনে কৰিলে এই কাম?
আপুনি মই সহজে অনুমান কৰিব পাৰোঁ যে প্ৰকৃততে মৰা পাগলা দিয়াৰ দ কাউনীয়াৰ এই মথাউৰিটো ছিঙি যোৱা নাছিল বা বানে ছিঙি নিয়া নাছিল তাৰ পৰিৱৰ্তে কোনো দুষ্ট চক্ৰ বা কোনো দুৰ্বৃত্তই কাটি দিছিল এটা কথাটো হ'ল কোনে কাটি দিছিল আৰু কাৰ কি উদ্দেশ্য আছিল এই মথাউৰি কটাৰ আঁৰত এই কামত জড়িত আছে নেকি জিলা জলসম্পদ বিভাগৰ কোনো বৰমূৰীয়া নে আন কোনো দুষ্ট চক্ৰই নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই কাম কৰিলে অৱশ্যে 27 জুনতেই জিলা জলসম্পদ বিভাগে দুৰ্বৃত্তই মথাউৰিটো কাটি দিয়াৰ অভিযোগ তুলি টিহু থানাত দাখিল কৰিছিল এজাহাৰ কিন্তু আজিলৈকে ইয়াৰ আঁৰত জড়িত ব্যক্তিক কৰায়ত্ব কৰাটো দূৰৰে কথা চিনাক্তই কৰিব নোৱাৰিলে টিহু আৰক্ষীয়ে লগতে প্ৰশ্ন উত্থাপন হৈছে নিজক বচাবলৈ জলসম্পদ বিভাগে এজাহাৰ দিয়েই সামৰিছে নেকি দায়িত্ব সকলো স্পষ্ট হ'ব সঠিক তদন্তৰ পাছতহে নলবাৰীৰ পৰা ত্ৰিদীপ কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট দুৰ্বৃত্ত সন্দৰ্ভত টিহু আৰক্ষীয়ে তেওঁলোকে কোনো তথ্যই পোৱা নাই নেকি অধিক জনাবলৈ আমাৰ সৈতে ফোনলাইনত আছে ত্ৰিদীপ কলিতা ত্ৰিদীপ যিহেতু আমি ৰিপৰ্টটো দেখা পালোঁ আপুনি এই সমগ্ৰ তথ্যসমূহ সদৰি কৰিছে ৰিপৰ্টটোৰ জৰিয়তে কিন্তু আৰক্ষীৰ তদন্তত আমি লেহেমীয়া গতি দেখিবলৈ পাইছোঁ আৰক্ষীয়ে এতিয়া সংসূত্ৰ উলিওৱাত ব্যৰ্থ হৈছে আপডেট কি আছে এই বাতৰি সম্প্ৰচাৰ কৰাৰ পাছত আৰক্ষীয়ে কিবা তাৎক্ষণিক পদক্ষেপ লৈছেনে অৰ্থাৎ প্ৰাঞ্জল এই মুহূৰ্তলৈকে কিন্তু টিহু আৰক্ষীয়ে কোনো ধৰণৰ তাৎক্ষণিক পদক্ষেপ লোৱা পৰিলক্ষিত হোৱা নাই কিয়নো এয়াই নহয় যদি আমি ক'বলৈ যাওঁ নলবাৰী জিলাত শেহতীয়াভাৱে কিন্তু এনেধৰণৰ বিভিন্ন ঘটনা সংঘটিত হৈ আহিছে বা সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছে তাৰ পিছতো কিন্তু নলবাৰী যি আৰক্ষী প্ৰশাসন সেই আৰক্ষী প্ৰশাসনৰ কিন্তু নিষ্ক্ৰিয়তা দেখিবলৈ পোৱা যায় উল্লেখ কৰিব বিচাৰিছোঁ যে নলবাৰী জিলাত আৰক্ষী অধীক্ষক হিচাপে আছে IPS অমনজিৎ কৌৰ আৰু এগৰাকী সুদক্ষ আৰক্ষী বিষয়া থকাৰ পিছতো আৰক্ষী অধীক্ষক থকাৰ পিছতো কিন্তু নলবাৰী জিলাৰ এনেধৰণৰ যিসমূহ এনকুৱাৰীবিলাকত কিন্তু আজিৰ তাৰিখত বিফল হোৱা পৰিলক্ষিত হৈছে এইকাৰণে কৈছোঁ যে 27 জুনতে মথাউৰিটো ছিঙিছিল আৰু 27 জুনতে নলবাৰী জিলা জলসম্পদ বিভাগৰ ফালৰ পৰা দুৰ্বৃত্তই মথাউৰিটো কাটি দিয়াৰ অভিযোগ তুলি FIR দাখিল কৰা হৈছিল এজাহাৰ দাখিল কৰা হৈছিল কিন্তু তাৰ পিছতো আজিৰ তাৰিখলৈকে কিন্তু দুৰ্বৃত্তক ধৰা বা কৰায়ত্ব কৰাটো দূৰৰে কথা টিহু আৰক্ষী কিন্তু সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই দুৰ্বৃত্ত চিনাক্ত কৰাতে আৰু ইয়াৰ পৰাই প্ৰমাণ হয় আচলতে টিহু আৰক্ষীয়ে কিমান দূৰ সফল হ'ব বা কিমান দূৰ এতিয়া আজিৰ তাৰিখত বিফল হৈছে সেয়া স্পষ্ট হৈ গৈছে প্ৰাঞ্জল জলসম্পদ বিভাগৰ বৰমূৰীয়াই কি কৈছে অৰ্থাৎ জয়ন্ত আমি দিনৰ ভাগত যেতিয়া বাতৰিটো সম্প্ৰচাৰ হৈছিল আৰু তাৰপিছত আমি বৰমূৰীয়াৰ জলসম্পদ বিভাগৰ বৰমূৰীয়াৰ সৈতেও যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিলোঁ কিন্তু এই ক্ষেত্ৰত কিন্তু আৰক্ষী যি তদন্ত প্ৰক্ৰিয়া সেই তদন্ত প্ৰক্ৰিয়াৰ ওপৰত সমস্ত গা এৰি দি আচলতে বিষয়টোৰ পৰা আঁতৰি থকা যেন পৰিলক্ষিত হৈছে আৰু তাৰ সমান্তৰালভাৱে সংবাদ মাধ্যমৰ পৰাও আঁতৰি থাকিবলৈ চেষ্টা কৰিছে নলবাৰী জিলা জলসম্পদ ধন্যবাদ জনাইছোঁ ত্ৰিদীপ এইখিনি তথ্যৰ বাবে মুঠতে এই সমগ্ৰ বিষয়টোক লৈ এতিয়া ৰহস্যৰ সৃষ্টি হৈছে কিয় জলসম্পদ বিভাগে এজাহাৰ দিয়ে দায়িত্ব সামৰিছে লগতে আৰক্ষীয়ে কিয় সংসূত্ৰ উলিয়াবলৈ সক্ষম হোৱা নাই ৰহস্য কি পৰৱৰ্তী সময়ত আমি ফাদিল কৰিম মৰিগাঁৱত মৰ্মান্তিক ঘটনা সংঘটিত হৈছে বানৰ বাবে পৰিয়ালে সৎকাৰ কৰিব নোৱাৰিলে মৃতদেহ মৃত লোকজনৰ নাম অমৃত বৰদলৈ মৰিগাঁৱৰ গড়মাৰীত দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিছিল অমৃত বৰদলৈয়ে সন্তানৰ বাবে খাদ্যবস্তু নিবলৈ কলৰ ভূৰেৰে দোকানলৈ আহিছিল লোকজন খাদ্যবস্তুলৈ ঘূৰি যোৱাৰ সময়তে হঠাৎ ভূৰসহ বাহনী পানীত উঠি যায় অমৃত বৰদলৈ ৰাইজে যেনে তেনে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ আনে যদিও বানৰ তাণ্ডৱৰ বাবে নিজ গাঁৱলৈ ঘূৰাই নিব নোৱাৰিলে মৃতদেহটো ফলত কেইজনমান আত্মীয়ই কিছু ৰীতি নীতিৰে মৰিগাঁৱৰ এখন শ্মশানত সৎকাৰ কৰে লোকজনৰ মৃতদেহ এক দুৰ্ভাগ্যজনক ঘটনা বানপানীৰ বাবেই লোকজনৰ মৃতদেহ নিজ ঘৰলৈও নিব নোৱাৰিলে আত্মীয় স্বজনে ফলক ভূত গৈছিলে ঘৰলৈ যাওঁতে মানে ফলক ভূৰ পৰা মানে ভৰি চিলিখাই এনে পানী পৰি গৈছে তাত বানপানী বানপানী এনে 20-25 ফুটমান হাইটটো হ'ব পানী মানুহ ঢুকি নাপায় মানে ভূৰলৈ কি কামত গৈছিলে ভূৰলৈ মানে ঘৰলৈ গৈছিলে দোকানত আহোঁতে দোকানৰ পৰা ৰিটাৰ্ণ হৈছিলে ঘৰলৈ কি তাত এতিয়া কি অৱস্থা বহুত বেয়া নেকি তাত হয় বহুত বেয়া কি নাম আছিল তেওঁ অমিত বৰদলৈ আমাৰ যিবোৰ শ্মশানখালী আছে শ্মশানখালীবোৰ মানে পূৰা পানী হৈ গ'ল পানী হোৱাতে আমি মানে এতিয়া তেওঁলোকক সৎকাৰটো কৰিব নোৱাৰি মই প্ৰশাসনৰ লগতে যোগাযোগ কৰি আমাৰ শিল্পাৰ লগত যোগাযোগ কৰি ইয়াতে খোৱাৰ ব্যৱস্থা কৰিছোঁ কেনেকুৱা লাগিছে আজি এনেকুৱা এটা পৰিৱেশ বহুত বেয়া লাগিছে আমাৰ ইয়াৰ আগতো মানে
জামাৰে ডাক্তলাৰ এজনী ছোৱালী ইয়াত আহি দিবলগীয়া হৈছে তাতো ঠিক তেনে অৱস্থা বানপানী মানুহ থাকিব জেগা নাই আপোনাৰ কৰোনাৰ গণসংক্ৰমণৰ মাজতে লখিমপুৰ জিলা পৰিষদৰ আজব সিদ্ধান্ত ৰাজ্যৰ দ্বিতীয় বৃহৎ সাপ্তাহিক বজাৰ ইছলামপুৰ বজাৰ খোলাৰ নিৰ্দেশ দিছে লখিমপুৰ জিলা পৰিষদে অৱশ্যে সাপ্তাহিক বজাৰখন খোলাত অনুমতি নাছিল জিলা উপায়ুক্তৰ বৃহস্পতিবৰীয়া ইছলামপুৰ বজাৰ এবাৰ নিৰ্দেশ আহিল খোলাৰ পিছ মুহূৰ্ততে নিৰ্দেশ আহিল বন্ধ ব্যৱসায়ীৰ এবাৰ মাল লোডিং এবাৰ আনলোডিং লখিমপুৰ জিলা পৰিষদৰ হঠকাৰী সিদ্ধান্তই বিপদত পেলালে ব্যৱসায়িক বজাৰ লাইছিলো মানে আমি অৰ্ডাৰ পাই কিনে মাল কৰিছিলো ডিমাপুৰৰ পৰা এটা কি হ'ব এতিয়াতো সাত ধৰক বেচিবলৈ পোৱা নাই আমি এই বজাৰখন আপুনি আগতে প্ৰত্যেক সপ্তাহ আহে প্ৰতি সপ্তাহত আহো আজি 4 মাহ ধৰি বা 5 এনেকুৱা হ'ব বহি আছো এতিয়া আমাৰ 17 সপ্তাহ হৈ গ'ল 17 সপ্তাহ হৈ গ'ল তো বহি আমাৰ কোনো কাম নাই তো বেপাৰ কৰি খাওঁ ব্যৱসায়ী হাহাকাৰ ব্যৱসায়ীৰ অথন্তৰাণত লখিমপুৰ জিলা পৰিষদৰ এই নিৰ্দেশ ৰাজ্যজুৰি সাপ্তাহিক বজাৰ বন্ধ কৰোনা সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যজুৰি প্ৰযোজ্য এই নিৰ্দেশ পিছে অসমৰ ভিতৰতে দ্বিতীয় বৃহত্তম সাপ্তাহিক বজাৰ লখিমপুৰৰ বঙালমৰাৰ ইছলামপুৰ বৃহস্পতিবৰীয়া বজাৰখন পুৱাই খোল খালে ভিন্ন প্ৰান্তৰ বহু ব্যৱসায়ীৰ সামগ্ৰীৰে বজাৰ বহিল কাৰণ লখিমপুৰ জিলা পৰিষদে দিছে বজাৰ খোলাৰ অনুমতি কিন্তু জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই বজাৰ খোলাৰ অনুমতি দিয়াৰ 12 ঘণ্টাৰ পিছতে জিলা উপায়ুক্তই বাতিল কৰে এই নিৰ্দেশনা নতুন নিৰ্দেশনা অনুসৰি খুলিব নোৱাৰিব সাপ্তাহিক বজাৰ পিছে নতুন নিৰ্দেশ নপৰিল গৈ বহু ব্যৱসায়ীৰ কাণত পুৱাই বজাৰ খুলিলে কিন্তু বজাৰত উপায়ুক্তৰ নতুন নিৰ্দেশ পাই বাধ্য হ'ল বস্তু সামৰিবলৈ জিলা পৰিষদৰ ফালৰ পৰা আমি 14 তাৰিখে আমাক অৰ্ডাৰ দিছিলে আমাক বজাৰ খুলিবৰ বাবে আমি যোৱাকালি হঠাৎ আমাৰলৈ বাই টেলিফোনিক খবৰ আহিল আমাক বন্ধ কৰিবৰ কাৰণে বজাৰ বন্ধ কৰিবৰ কাৰণে অৰ্ডাৰ আহিল আমি বন্ধ কৰিবলৈ কোনো নিৰ্দেশ দিলে চিও ছাৰে খুলিবলৈ অৰ্ডাৰ কোনে দিছিলে জিলা পৰিষদৰ পৰা অৰ্ডাৰ পাইছিল না চিওয়ে দিছিলে হয় শেহতীয়াভাৱে লখিমপুৰত বৃদ্ধি পাইছে কৰোনাৰ সংক্ৰমণ 24 ঘণ্টাৰ ভিতৰত 48 জন আজিৰ দিনটোত 48 জন ৰোগী পুনৰ ধৰা পৰিছে ভয়াবহ দিশলৈ গৈ আছে লখিমপুৰ জিলাৰ বিভিন্ন প্ৰান্তৰ যিসমূহ জনবহুল এলেকা আছে সেইসমূহ তাৰ মাজতে কিন্তু লখিমপুৰ জিলা প্ৰশাসনে লোৱা এই সিদ্ধান্তসমূহে সকলোকে হতচকিত কৰি তুলিছে জিলাখনত কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে জিলা পৰিষদৰ অবিবেচকি কাণ্ডত সমস্যাৰ সন্মুখীন হয় ব্যৱসায়ীসকল লখিমপুৰৰ পৰা সঞ্জীৱ লাহন নিউজ 18 অসম নৰ্থ ইষ্ট কিয় সিদ্ধান্ত ল'লে জিলা পৰিষদে সিদ্ধান্ত লোৱাৰ পূৰ্বে প্ৰশাসনৰ সৈতে কিয় কথা নাপাতিলে যাৰ বাবে এই অচলাৱস্থাৰ সৃষ্টি হ'ল প্ৰথমে এইসকল লোকে দোকান খুলিলে তেওঁলোকৰ কোনো দুখ নাছিল কাৰণ তেওঁলোকে জিলা পৰিষদৰ সিদ্ধান্তকেই প্ৰকৃত সিদ্ধান্ত বুলি মানি ল'লে আৰু জিলা পৰিষদৰ যিসকল লোক তেওঁলোকে কোনো ধৰণৰ অভিভাৱকৰ ভূমিকা ল'ব নোৱাৰিলে তেওঁলোকে গাৰা মনোভাৱে পাছত পোষণ কৰিলে এই সন্দৰ্ভত আপডেটসমূহ আহি আছে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈ আছে আৰু নিশাৰ ভাগলৈকে বহুকেইটা নতুন খবৰ আহিছে সেয়া জনাব আমাৰ সতীৰ্থ সঞ্জীৱ লাহনে তেওঁৰ সৈতে আমি এই সন্দৰ্ভত কথা পাতিম সঞ্জীৱ লাহন পোনপটীয়া সম্প্ৰচাৰ কৰিছোঁ হয় এটা কথা ক'ব লাগিব যে লখিমপুৰত গণসংক্ৰমণ হৈছে সেই কথাটো ইতিমধ্যে পাতে প্ৰমাণ হৈছে আৰু এদিনৰ ভিতৰতে 24 ঘণ্টাৰ ভিতৰত 66 জনকৈ কৰোনা ৰোগী ধৰা পৰিছে লখিমপুৰত সেই অৱস্থাতে কিন্তু যোৱা 14 তাৰিখে এটা নিৰ্দেশনা জাৰি কৰা হ'ল লখিমপুৰ জিলা পৰিষদৰ তৰফৰ পৰা যে যিসমূহ সাপ্তাহিক বজাৰ আছে সেইসমূহ খুলিব লাগে ঠিক তেনেদৰে অসমৰ ভিতৰত দ্বিতীয় সৰ্ববৃহৎ যিখন বজাৰ সাপ্তাহিক বজাৰ ইছলামপুৰ বজাৰ খুলিবৰ কাৰণে লখিমপুৰ জিলা পৰিষদৰ তৰফৰ পৰা এক নিৰ্দেশনা জাৰি কৰা হ'ল কিন্তু তাৰ পিছ মুহূৰ্ততে যেতিয়া নেকি কথাটো সামাজিক মাধ্যমতে হওক বা বিভিন্ন মহলত চৰ্চা চলিলে যে কিমান দূৰ সমীচীন হ'ব সাপ্তাহিক বজাৰসমূহ খুলিবলৈ দিয়াটো কাৰণ লখিমপুৰত গণসংক্ৰমণ হৈছে সেই কথাটো ব্যাপকভাৱে প্ৰচাৰ হোৱাৰ পিছতে লখিমপুৰ জিলা প্ৰশাসনে তাৎক্ষণিকভাৱে বন্ধ কৰি দিলে ইছলামপুৰ সাপ্তাহিক বজাৰ যে বজাৰ খুলিব নোৱাৰে আৰু ইয়াৰ পিছতে কিন্তু দুটা ক্ৰিয়া প্ৰতিক্ৰিয়া আমাৰ দৃষ্টিগোচৰ হৈছে যিহেতু বজাৰখন খুলিব বুলি যেতিয়া গম পোৱা হৈছিলে তেতিয়া বিভিন্ন স্থানৰ পৰা ব্যৱসায়ীসকল আহি কৃষকসকল আহি বজাৰখনত তেওঁলোকৰ বস্তুসমূহ বিক্ৰী কৰিবৰ কাৰণে যুঁজা চলাইছিলে কিন্তু যেতিয়া নেকি তাৎক্ষণিকভাৱে ঘোষণা আহিল যে জিলা প্ৰশাসনৰ ফালৰ পৰা বজাৰখন বন্ধ কৰিব লাগে তেতিয়া কিন্তু সকলোৱে হতচকিত হৈছিলে কাৰণ 24 ঘণ্টাৰ ভিতৰত দুটাকৈ নিৰ্দেশনা লখিমপুৰ জিলা প্ৰশাসনৰ পৰা আহিলে
এই কথাটো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবৰ কাৰণে বৰ্তমান মোৰ লগত উপস্থিত আছে থলুৱা যিসকল ব্যৱসায়ী যিসকলে নেকি নিজৰ কৃষিজাত সামগ্ৰীসমূহ বিক্ৰী কৰি সপ্তাহটোলৈ চলিবৰ কাৰণে ৰোজগাৰ যোগাৰ কৰে ইছলামপুৰ বজাৰৰ পৰা তেনে একাংশ ব্যৱসায়ী মোৰ লগত উপস্থিত আছে তেওঁলোকৰ পৰা মই প্ৰতিক্ৰিয়া জানিবলৈ যাম মই প্ৰথমে আপোনাৰ ওচৰলৈ আহিছোঁ কি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব যে 24 ঘণ্টাৰ ভিতৰত দুটাকৈ সিদ্ধান্ত এবাৰ এটা নিৰ্দেশনা আহিল যে বজাৰখন খুলিব লাগে তাৰ পিছ মুহূৰ্তত এটা নিৰ্দেশনা আহিল বজাৰখন বন্ধ কৰি থ'ব লাগে আপুনি কি ভাবে নিশ্চয় কৰোণাৰ বিষয়ে আপুনি জ্ঞাত নহয় চাওক এতিয়া যিটো গতিত আপোনাৰ গণসংক্ৰমণ ঘটিছে আপোনাৰ গোটেই লখিমপুৰ ডিষ্ট্ৰিক্টত আমি এতিয়া মানে নিউজতহে পাই আছোঁ যে যিটো গতিত গণসংক্ৰমণ হৈছে সেই পৰিপ্ৰেক্ষিতত বৰ্তমান অসম চৰকাৰখনে কোনো স্থিৰতা নোহোৱাকৈ কিছুমান সিদ্ধান্ত লয় আজি এটা সিদ্ধান্ত লয় কাইলৈ এটা সিদ্ধান্ত তাৎক্ষণিকভাৱে বদলাই দিয়ে আমি এইটোৱে আপিল কৰিছোঁ চৰকাৰক এইটোৱে আমি অনুৰোধ জনাম যে যিটো গণসংক্ৰমণ হৈছে সেই গণসংক্ৰমণ ৰোধৰ এটাই মানে উচিত ব্যৱস্থা হ'ব সেই সামাজিক যিখিনি মানে মানুহ য'ত বেছিকৈ গোট খায় সমাগম হয় সেই অঞ্চলবিলাক সেই বজাৰ সমাৰবিলাক বন্ধ কৰিব লাগে আৰু যিটো উইকেণ্ড লকডাউন মানে ছিষ্টেমত যিটো চলি আছে সেই তেনেধৰণেই মানে হেৰিটো শেষ নোহোৱালৈকে এই কৰোণা ভাইৰাছৰ প্ৰতিষেধক নোলোৱালৈকে এনেদৰেই আমি চলাটো বিচাৰোঁ বঙালমৰা বজাৰত এটা কথা ক'ব লাগিব বঙালমৰাৰ ইছলামপুৰ বজাৰত প্ৰতি সপ্তাহত 3,000তকৈ অধিক ব্যৱসায়ী ইয়াত সমবেত হয় আৰু সমানে সমানে যিসকল ক্ৰেতা আছে তেওঁলোকক সমবেত হয় এক কথাত ক'বলৈ গ'লে প্ৰায় 10,000ৰো অধিক লোক প্ৰত্যেক সপ্তাহত সমবেত হয় যদি কেনেবাকৈ বজাৰখন খুলিলেহেঁতেন তেতিয়াহ'লে কেনে প্ৰতিক্ৰিয়া সৃষ্টি হ'লহেঁতেন বা ইয়াৰ পৰা কেনেকুৱা ধৰণৰ গণসংক্ৰমণৰ কিবা আশংকা কৰা হৈছে তেনেকুৱা ঠিক কিবা হ'লহেঁতেন নেকি আপুনি কি ভাবে নিশ্চয় হ'ব মানুহে এতিয়া মাত্ৰ মাস্কখন কিনিছে অকল পুলিচৰ ভয়ত আমি যিটো মানে অপ্ৰিয় সত্য মানুহে অকল মাস্কখন কিনিছে পুলিচৰ ভয়ত কিন্তু মানুহৰ সামাজিক দায়বদ্ধতা এতিয়া ইতিমধ্যে নাইকিয়া হৈ পৰিছে আমি অনুভৱ কৰিছোঁ যে মানে কৰোণাৰ প্ৰতি মানুহৰ ভয় ভাৱ যেন নাই